পংখী পংখী তই মোৰ মোবাইলটো কিয় চুইছ তই মোৰ হোৱাটছএপৰ মেছেজটো কিয় চাইছ কিয় পঢ়িছ মোৰ হোৱাটছএপৰ মেছেজটো আৰু হোৱাটছএপৰ মেছেজটো পঢ়া দেখি তোৰ নিজৰ মাকক কিয় কৈছ মই নীতিকেশৰ হয় তই বুজিছনে নাই মই বেলেগ মাইকীৰ লগত কথা পাতো মই যাৰ লগতে কথা পাতো তই মোৰ মেছেজটো তই কিয় চাবি তই মোৰ মোবাইলটো কিয় চাবি মই তোক মাৰি পেলাম আজি গম পাইছ না মই তোক মাৰি পেলাম তই ইয়াত ঘৰত তই থাকিব নোৱাৰ তাৰ পিছত মই তোক হেক কৰি পেলাম তই কিয় তোৰ মাকক কবি মই বেলেগ ছোৱালীৰ লগত ভাল পাইছো বুলি তই দুটা সন্তানৰ মাইকীক মই ভাল পাইছো বুলি কিয় তই কবি হা মই নীতিকেশৰ হয় গম পাইছ মই মাষ্টৰ হয় নীতিকেশৰ হয় আৰু তই এনেকুৱা কথা তই কব নালাগিছিলে গম পাইছ না মই তোক হেক কৰি পেলাম তই মাকৰ ঘৰত তই যাবলৈ নোৱাৰ তোৰ মাৰ ঘৰত মই তোক যাবলৈ নিদো পুৰা তোক হেক কৰি দিম তোৰ জীৱনটো হেক কৰি দিম তোক মাৰিম মই তই বহুত বেয়া হৈ গলি গম পাইছ তই বহুত বেয়া হৈ গলি মই বেলেগৰ লগত কথা পাতো তই বেলেগৰ লগত যিয়ে কৰো কিন্তু তই মাকক কব নালাগিছিলে কাকো কবই নালাগিছিলে গম পাইছ না আৰু মোৰ মোবাইলটো তই কিয় চাবি তই মোৰ মোবাইলটো হা কিয় ধৰিবি হেক কৰি পেলাম মই নীতিকেশৰ হয় মই যিয়ে কৰো যিয়ে নকৰো মোৰ শিক্ষক হয় মই এটা পংখী মই আৰু এজনী আনিম তোক মই মোৰ লগত মই নাৰাখো মই আৰু এজনী আনিম যিজনী আহিব মোক বহুত ভালকে ৰাখিব মই আৰু এজনী আনিম তাৰ লগতে মই বহুত সুখী হ'ম আৰু ভালকে থাকিম তই মোৰ লগত কি কৰিছ হা তই মোৰ লগত কি খেলা কৰি আছ তই কিয় কবি মোৰ হোৱাটছএপৰ মেছেজটো তই কিয় চাবি তোৰ মাকক কিয় কবি মই বেলেগ ছোৱালীৰ লগত মই ভাল পাওঁ বেলেগৰ লগত থাকো খাওঁ ঘূৰো তই কিয় কবি হা মই তোক মাৰি পেলাম হত্যা কৰি পেলাম তোক এই জীৱনত এই সংসাৰত তোক থাকিবলৈ নিদো গম পাইছ মই তোক ভাল নাপাওঁ যিজনী ছোৱালীক মই ভাল পাই আছো সেইজনীৰ লগতে মই সুখী আৰু তই এই জীৱনত তই কেতিয়াও থাকিবলৈ নাপাও ঠিক আছে এই বুলি কৈ পংখীক হত্যা কৰিলে নীতিকেশ দাসে আৰু আপোনালোকে গম পাইছেনে নীতিকেশ দাসে পংখীক বহুত অত্যাচাৰ কৰিছিল আৰু পংখীয়ে অলৰেডি আগতে গম পাইছিল যে যিটো নেকি নীতিকেশ দাসৰ পৰকীয়া প্ৰেমৰ কাহিনীটো আগতে গম পাইছিল যেতিয়া নেকি প্ৰথম কেইদিন বিয়া পাতি আহিছিল সেই কেইদিনে গম পাইছিল নীতিকেশ দাসে আৰু তেওঁৰ মাককো কৈছিল মা মই অলৰেডি পংখীক বহুত অত্যাচাৰ কৰিছিল নীতিকেশে পংখীক বহুত মাৰ ধৰ কৰিছিল নীতিকেশে কিয় কৰিছিল সকলো কথা আপোনালোকে গম পাইছে যিহেতু নেকি পৰকীয়া প্ৰেম অলৰেডি আগতে আছিলে নীতিকেশৰ সেই নীতিকেশৰ পৰকীয়া প্ৰেমৰ পংখীয়ে মেছেজটো দেখি হোৱাটছএপৰ মেছেজটো দেখি তেওঁৰ মাকক কৈছিলে যে এই বুলি মা মই তেওঁৰ পৰকীয়া প্ৰেমত তেওঁৰ বেলেগ এজনী ছোৱালীৰ লগত কথা পাতি থকা তেওঁৰ মেছেজটো পঢ়ি চালো এই বুলি মাকক কৈছিলে আৰু মাকে সেইটো সংবাদ মাধ্যমত ক'লে আৰু সেই সংবাদ মাধ্যমৰ যোগেদি এতিয়া সকলো কথা ভাইৰেল হৈ পৰিছে মা মই এই বুলিয়ে কৈছিলোঁ তেওঁ কিয় কথা পাতি থাকি